নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 10 ডিচেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। নিষিদ্ধ মাংস দি 5 হিন্দুৱে সংগঠিত কৰিছে ভয়ংকৰ কাণ্ড। এটা গুৰুত্বপূৰ্ণ খবৰ। নিষিদ্ধ মাংস দি 5 হিন্দুৱে সংগঠিত কৰিছে ভয়ংকৰ কাণ্ড। হিন্দুক খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত কৰাৰ অভিযোগত 5 গৰাকী হিন্দুক গ্ৰেপ্তাৰ কৰা হৈছে। এইকেইগৰাকী লোক হৈছে জয়ন্ত দাস, নয়ন দাস, হীৰেন দাস, ধীৰাজ দাস আৰু অসীম ৰাভা। এই 5 গৰাকীকো গ্ৰেপ্তাৰ কৰা হৈছে। বৰদুৱাৰ ভেলেৰাত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰক লৈ এক উত্তেজনাময় পৰিৱেশৰ সূচনা হৈছে। অঞ্চলটোত কেইবাটাও পৰিয়ালক খ্ৰীষ্টান ধৰ্মলৈ বিকৃত কৰাৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। একাংশ লোকক ভয় ভাবুকিৰে ধৰ্ম সলনি কৰিবলৈ হেঁচা চলোৱাৰ অভিযোগ ভুক্তভোগীৰ। ব্ৰেকিং নিউজ। ধৰ্মান্তকৰণৰ বিৰোধ কৰাৰ বাবে একাংশ লোকক আক্ৰমণ কৰে দলটোৱে। ঘটনা সন্দৰ্ভত পলাশবাৰী থানাত এজাহাৰ দাখিল কৰা হৈছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে এজাহাৰো দাখিল কৰা পৰিলক্ষিত হৈছে। বিজেপি কৰা মুছলমান প্ৰকৃত মুছলমান হ'বই নোৱাৰে। প্ৰকৃত মুছলমানে কেতিয়াও বিজেপি কৰিব নোৱাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপি কৰা মুছলমান প্ৰকৃত মুছলমান হ'বই নোৱাৰে। প্ৰকৃত মুছলমানে কেতিয়াও বিজেপি কৰিব নোৱাৰে। প্ৰকৃত মুছলমানক বিজেপি ত্যাগ কৰাৰ আহ্বান জনোৱা হৈছে। মুছলমানে কি খাব কি নাখাব সেই সিদ্ধান্ত চৰকাৰে কেতিয়াও ল'ব নোৱাৰে। বিজেপিৰ বিৰুদ্ধে খৰব হৈ পৰিছে এতিয়া আমচুৰ কেন্দ্ৰীয় উপদেষ্টা আইনুদ্দিন আহমেদ। পৰৱৰ্তী খবৰটো হৈছে টেট নিযুক্তি পৰীক্ষাক লৈ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। যি কৰা হৈছে সকলো শিক্ষাৰ্থীৰ ভালৰ বাবে কৰা হৈছে বুলি মন্তব্য। টেটক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা কি কোৱা হৈছে জনোৱাৰ চেষ্টা কৰিছো। এটা গুৰুত্বপূৰ্ণ খবৰ। টেট নিযুক্তি পৰীক্ষাক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। যি কৰা হৈছে শিক্ষাৰ্থীৰ ভালৰ বাবেই কৰা হৈছে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। টেটত কিছু সাল সলনি কৰা হৈছে, ইয়াৰ অসন্তুষ্ট হৈ লাভ নাই। টেট নিযুক্তি পৰীক্ষা অসন্তুষ্টি প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। শেহতীয়াকৈ যি 15 মাৰ্ক গণিত বিষয়ৰ 15 মাৰ্ক সোমোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু সেই সন্দৰ্ভতে মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এক ব্ৰেকিং নিউজ হৈছে সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অপৰাধত জড়িত থকা বুলি কৰিছিল মন্তব্য। হিমন্ত বিশ্ব শৰ্মা অপৰাধত জড়িত থকা বুলি মন্তব্য কৰিছিল ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে মন্তব্য কৰাৰ বাবে দাখিল কৰিছে এজাহাৰ। মইনুল হক নামৰ এজন লোকে হাজো থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। এটা ফাইল দেখুৱাই মুখ্যমন্ত্ৰীগৰাকী অপৰাধত জড়িত থকা বুলি মন্তব্য কৰিছিল ৰকিবুল হুছেইনে। হাজো থানাত এজাহাৰ দাখিল কৰিছে মইনুল হক নামৰ এগৰাকী লোকে। হাজো থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। এইখন হিন্দুস্তান সংখ্যাগুৰুৰ ইচ্ছা অনুসৰি চলিব দি মন্তব্য কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীয়ে। সংখ্যাগৰিষ্ঠ হিন্দুৰ ইচ্ছা অনুসৰি চলিব দি এই মন্তব্য কোনো বিজেপি নেতা বা হিন্দুত্ববাদী সংগঠনৰ অধ্যক্ষৰ নহয়। এই কথা কৈছে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশে। বিশ্ব হিন্দু পৰিষদৰ এখন সভাৰ মঞ্চত তেওঁ এই বিতৰ্কিত মন্তব্যৰ দুবহাৰ সৃষ্টি কৰিছে। প্ৰয়াগৰাজত বিশ্ব হিন্দু পৰিষদৰ সভাত অংশগ্ৰহণ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শেখৰ কুমাৰ যাদৱে এই মন্তব্য কৰিছে। দীনেশ পাঠক নামৰ আন এজন ন্যায়াধীশো তেওঁৰ লগত তাত উপস্থিত আছিল আৰু সেই মঞ্চৰ পৰাই তেওঁ ইউনিফৰ্ম চিভিল কোড বা অভিন্ন দেৱানী বিধিক লৈ বক্তৃতা প্ৰদান কৰি আছিল। তাৰ মাজতে তেওঁ কৈছে এইখন হিন্দুস্তান সংখ্যাগুৰুৰ মৰ্জি মতে চলিব এইখন দেশ।
ন্যায়াধীশগৰাকীয়ে কিয় এই মন্তব্য কৰিছে সেই কথাও বুজাই দিছে। ন্যায়াধীশ শেখৰ কুমাৰ যাদৱে কয় যে এইটো কোৱা কোনো বাধা নাই যে এয়া দেশৰ আইন, সংখ্যা গুৰুসকলৰ বাবেই দেশৰ আইন চলে, পৰিয়াল বা সমাজ ব্যৱস্থালৈ চাওক, সংখ্যা গুৰুসকলৰ উন্নয়ন আৰু সুবিধা য'ত হয় সেইটোৱে দেশৰ আইনত গ্ৰহণযোগ্য। নিজৰ মন্তব্যত সংখ্যালঘু মুছলমানক লৈ প্ৰত্যক্ষভাৱে কোনো কথা নকলেও তেওঁ স্পষ্টভাৱে কয় যে একাধিক বিয়া কৰা, তালাক প্ৰথা, হালাল এইবোৰ এই সমাজত মানি ল'ব নোৱাৰি। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীৰ ভাষণ ইয়াতে শেষ হোৱা নাই। তেওঁ লগতে কয় যে শাস্ত্ৰ বা বেদত দেৱী বুলি ব্যাখ্যা কৰা নাৰীক অপমান কৰিব নোৱাৰি, কোনোৱে কৰিলে সেয়া সহ্য কৰা নহ'ব। 4-5 বাৰ বিয়া আৰু 3 বাৰ বিবাহ বিচ্ছেদ কৰাৰ অধিকাৰ কাৰো নাই। অৱশ্য তেওঁ লগতে ইয়াকো কয় যে হিন্দু ধৰ্মতো সতীদাহ আৰু বাল্য বিবাহৰ দৰে বেয়া প্ৰথা আছে, কিন্তু ৰাজা ৰামমোহন ৰায়ৰ দৰে ব্যক্তিত্বই তাৰ সমাপ্তি ঘটাইছে। লগতে তেওঁ কয় যে হিন্দুসকলক কোনো সৰু জন্তু হত্যা নকৰিবলৈ শিকোৱা হয়। এইবোৰ আমাৰ পৰা আনে শিকিব লাগে, কাৰণ তেনেকৈয়ে আমি আনৰ বেদনা অনুভৱ কৰিব পাৰোঁ। কিন্তু যিটো ধৰ্মত শিশুৱে সৰুৰে পৰাই জীৱ-জন্তু বধৰ সন্মুখীন হয়, তাত তেওঁলোকে ডাঙৰ হৈ সহনশীল হ'ব বুলি আশা আমি কৰিব নোৱাৰি। এইগৰাকী ন্যায়াধীশে বিতৰ্কিত মন্তব্যৰে শিৰোনাম লৈ অহা এইবাৰেই প্ৰথম নহয়। ইয়াৰ পূৰ্বে 2021 চনত তেওঁ সংবাদ মাধ্যমত দাবী কৰিছিল যে গৰুৱেই একমাত্ৰ প্ৰাণী যিয়ে অক্সিজেন নিৰ্গত কৰে। লগতে গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰিবলৈও দাবী জনাইছিল। ৰাতিপুৱা আন এটা ব্ৰেকিং নিউজ হৈছে, এইবাৰ ৰাজ্যত গো মাংস বন্ধ কৰাৰ পিছতে পুনৰ একশ্যন আৰম্ভ হৈছে। চৰকাৰে প্ৰশাসন ইতিমধ্যে একশ্যন আৰম্ভ কৰিছে, হোটেলে আৰম্ভ কৰিছে অভিযান। একশ্যন আৰম্ভ হৈছে হোটেলে গো মাংসৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে। আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো গো মাংসৰ নিষেধাজ্ঞাৰ পাছতেই হোটেলে আৰম্ভ হৈছে প্ৰশাসনৰ তীব্ৰ অভিযান। কোনো পৰ্যায়ে গো মাংস ভক্ষণ কৰিব নোৱাৰিব। গো মাংস বিক্ৰী কৰা হোটেলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন। কোনো পৰ্যায়ে হোটেলত গো মাংস বিক্ৰী কৰা নহ'ব। অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুত কৰি তীব্ৰ অভিযান ইতিমধ্যে আৰম্ভ হৈছে। মহানগৰীৰ ছমাইলত GMCৰ কঠোৰ অভিযান। কেইবাখনো হোটেলক শেষ খকিয়াই দিছে GMCয়ে। অতি শীঘ্ৰেই কঠোৰ ব্যৱস্থা ল'ব প্ৰশাসনে। গো মাংসৰ নিষেধাজ্ঞাৰ পাছতে এইবাৰ হোটেলে আৰম্ভ হৈছে প্ৰশাসনৰ তীব্ৰ অভিযান।